হয়, উন্নয়নে ঢুকি নোপোৱা এখন গাঁও। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ নিমাগাঁৱত। আৰু নিমাগাঁৱত আচলতে মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ আচলতে যে এটা পথ, নিমাগাঁৱৰ যিটো মূল পথ আচলতে এয়া বৰ্তমান এই অৱস্থা। এজাক বৰষুণ হ'লে কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু ৰাস্তাটো একেবাৰে বোকাময় পৰিস্থিতিৰ সৃষ্টি হয়। কাৰণ এইখন গাঁৱত গাৰো সম্প্ৰদায়ৰ লোকসকলে বাস কৰে আৰু ইয়াত বিদ্যালয় আছে, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাটো অসুবিধাৰ সন্মুখীন হয়। আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী আছে মোৰ সৈতে, মই তেওঁৰ পৰা পোনে জানিব যত্ন কৰিম। যিহেতু এইখন এখন নিমাগাঁও, আপুনি এইখন ইয়াতে ওচৰতে বিদ্যালয়ত কাম কৰে, এটা ৰাস্তা ঘাট হেৰি কেনেকুৱা? নমস্কাৰ। মানে মই আহিলো 2006 এইখন স্কুলত। এই স্কুলত অহাৰ পৰা মানে ৰাস্তাখন ইমান যে বেয়া হৈছিল, মানে খোজকাঢ়িও অহা নাযায়। তাৰপিছত ইমান কষ্ট কৰি আহি মানে এই 22ৰ পৰা অলপমান ৰাস্তাটো অলপ মানে ৰাইজে সহযোগ কৰি তাৰপিছত অলপমান খোজ কাঢ়িব পৰা হৈছে। কিন্তু 22ত কি হ'ল, আমি এই বাইদেউ আহিল না আমাৰ, তাৰপিছত সেই নিমাগাঁৱৰ পৰা আমি মানে 1.5 কিলোমিটাৰ মান মানে খোজ কঢ়াটাও সম্ভৱ নহয়। তাৰপিছত আমি পলিথিন পিন্ধি মানে কোনো মতে স্কুল টাইমত আহিহে আমি স্কুলত উপস্থিত হৈছো। এখন আমি মানে ই ৰিক্সা ললো। তাৰপিছত কি হ'ল, মাজে মাজে ভাইটিৰ মানে ক'লেই বেয়া লাগে, মানে লাজো লগা নিচিনা হৈছে। তাৰপিছত মানে 2-3 দিন মান ই ৰিক্সাখনো নহা হ'ল। আমি বাইদেউ আৰু মই একদম ঠেলি কোনো ৰকম অলপমান আগবাঢ়ি তাৰপিছত স্কুটিত সোমালো। ইফালে আমাৰ তো ডিউটি টাইমত নকৰিলেও নহয়। ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰাত তাৰপিছত অসুবিধা হয়। ল'ৰা-ছোৱালী খিনি মানে অসুবিধা হ'লেও আহে আৰু উপায় নাই না, কেনেকে আহিব, খোজকাঢ়ি হ'লেও আহে। কিন্তু বৰষুণ দিলে ৰাস্তাটো আৰু অলপ পিছল হয়, তাৰপিছত ষ্টুডেন্ট খিনি এবচেণ্ট থাকি যায় হয় হয়। স্কুলত। আচ্ছা, উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰখনে যিটো উন্নয়নৰ ঢাক ঢোল বজাই থাকে আচলতে বহু উন্নতি হৈছে, কিন্তু বাস্তৱ যে ছবিখন আচলতে দেখিবলৈ পোৱা যায় আচলতে যোগীঘোপাৰ নিমাগাঁৱত। কি ক'ব বাইদেউ, ৰাস্তাটো ইমান বেয়া? আমাৰ ৰাস্তাটো বহুত বছৰ হ'ল, ৰাস্তাটো বোলে দিব কৈ পাছত ৰাস্তাটো এতিয়াও নহয়। আমিয়ে বুঢ়া হলো, আমাৰ ল'ৰা ছোৱালী বিলাক কিমান কষ্ট কৰি ইমান দূৰত স্কুলত যায়। কিছুমানে আগৰ দিনততো আৰু ৰাস্তাটো বেয়া আছিল, ঘাৰত কৰি চাইকেল লৈ গৈছিল ল'ৰা ছোৱালী বিলাকে, খোজকাঢ়ি যায়। কেতিয়াবা স্কুলত যাব নোৱাৰে ৰাস্তাটোৰ কাৰণে। নাই, চৰকাৰে আমাৰ ৰাস্তাটো ইমান দিন দিম কৈ হনে এতিয়ালৈকে নাই। পাছত আমি ৰাইজে হয়, আমাৰ গাঁৱৰ মানুহ ৰাইজে গিলা এই ওলাই মাজে সময়ে ৰাস্তাটো ঠিক কৰে। চৰকাৰ কি আহ্বান জনাব? চৰকাৰেও আমাক ৰাস্তাটো লাগে বুলি আহ্বান জনাব। আচলতে দেখিবলৈ পোৱা গৈছে যে আচলতে এনেকুৱা এটা পৰিৱেশ য'ত উন্নয়নৰ ঢাক ঢোল বজা চৰকাৰখনে আচলতে কি উন্নয়ন সাধন কৰিছে তাক বাস্তৱ জীয়া ছবিখন দেখাবৰ কাৰণে মই আজি উপস্থিত হৈছিলো যোগীঘোপাৰ নিমাগাঁৱত।